নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 5 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। বন্ধ কৰি দিয়া হ'ল 94,000 চৰকাৰী বিদ্যালয়। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, বন্ধ হৈছে 94,000 চৰকাৰী বিদ্যালয়। চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাইছে আৰু তাৰ পিছত নীতি আয়োগৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। নীতি আয়োগৰ প্ৰতিবেদনতে প্ৰকাশ পাইছে এই তথ্য। নামভৰ্তিৰ হাৰ 2.26 কোটি হ্ৰাস পাইছে। ব্যক্তিগত বিদ্যালয়ৰ সংখ্যা 2.88 লাখৰ পৰা 3.31 লাখলৈ বৃদ্ধি। বিদ্যালয়ৰ একত্ৰীকৰণৰ বাবে হ্ৰাস হৈছে বহু বিদ্যালয়। বিদ্যালয় একত্ৰীকৰণৰ বাবে হ্ৰাস হৈছে বহু বিদ্যালয়। জম্মু কাশ্মীৰত সৰ্বাধিক হ্ৰাস চৰকাৰী বিদ্যালয়। 4,300 চৰকাৰী বিদ্যালয় হৈছে বন্ধ। 2020-21 চনত 23,167খন বিদ্যালয় হ্ৰাস পাইছে। বিদ্যালয় হ্ৰাসৰ ফলত বহু শিশুৰ দূৰত্ব বৃদ্ধি পাইছে। 6 কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰি যাবলগীয়া হৈছে বিদ্যালয়লৈ। শিক্ষকৰ অভাৱৰ বাবেও বন্ধৰ দিশে বহু বিদ্যালয়। জনজাতি অঞ্চলত বহু শিশুৱে বিদ্যালয় এৰাৰ সম্ভাৱনা। ডাঙৰ খবৰ, ভাৰতত স্কুল শিক্ষা ব্যৱস্থা শীৰ্ষক প্ৰতিবেদনে কৰিছে আচৰিত। 10 বছৰৰ ভিতৰতে চৰকাৰী বিদ্যালয় 11 লাখৰ পৰা 10 লাখলৈ হ্ৰাস পাইছে। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু জম্মু কাশ্মীৰৰ আটাইতকৈ বেছি হ্ৰাস পাইছে। জনাইছো একেলগে জ্বলি উঠিছে 6,000 অট্টালিকা আৰু আমেৰিকাত এতিয়া বিভীষিকা। চকুৰ সন্মুখতেই জ্বলি ছাই হৈ গৈছে 6,000 অট্টালিকা। 8,000 একৰ অঞ্চল ঘেৰি ধৰিছে জুয়ে। প্ৰকৃতিৰ ৰোষত পৰিছে শক্তিশালী আমেৰিকা। ৱাশ্বিংটনত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ঘৰ দুৱাৰ এৰি দৌৰিছে আমেৰিকাৰ নাগৰিকে। জুইত প্ৰচণ্ড বতাহ আৰু শুকান বতৰে জগাইছে ইন্ধন। বতাহৰ বাবে নতুন নতুন অঞ্চললৈ বিয়পিছে জুই। ক্ৰমাৎ বৃদ্ধি পাইছে। শ শ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেও নিৰ্বাপন কৰিব পৰা নাই জুই। অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিও হাৰ মানিছে আমেৰিকাই। দ্য ব্ৰেকিং নিউজ, এই বন জুই নিৰ্বাপন বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে আমেৰিকাৰ বাবে। দীৰ্ঘদিন ধৰি হোৱা নাই কোনো ধৰণৰ বৰষুণ। শুকান গছৰ পাতে অধিক বিয়পাইছে জুই। চকুৰ সন্মুখতে জ্বলি ছাই হৈছে 6,000 অট্টালিকা। জনাইছো পৰৱৰ্তী খবৰ, জন্ম মৃত্যুৰ পঞ্জীয়নত পলম হলেই হ'ব বিপদ। যাব লাগিব এতিয়া আদালতলৈ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। দেশত আহি গৈছে নতুন আইন। জন্ম মৃত্যুৰ পঞ্জীয়নত পলম হলেই যাব লাগিব আদালতলৈ। জন্ম মৃত্যুৰ পঞ্জীয়নৰ নিয়মত বৃহৎ পৰিৱৰ্তন। 2 বছৰতকৈ অধিক যদি পলম হয়, প্ৰয়োজন হ'ব আদালতৰ অনুমোদনৰ। সংশোধনী বিধেয়কখনত ৰাজ্যসভাই জনাইছে অনুমোদন। ইয়াৰ পূৰ্বেই লোকসভাত গৃহীত হৈছিল বিধেয়কখন। জন্ম আৰু মৃত্যুৰ ৰেকৰ্ড স্বচ্ছ কৰিবলৈ এই নতুন আইন। 2 বছৰ পূৰ্বে মৃত্যুৰ পঞ্জীয়ন হ'লে দণ্ডাধীশ বা SDMৰ অনুমতি ল'ব লাগিব। ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশৰ পাছতহে লাভ কৰিব প্ৰমাণপত্ৰ। অনুমতিৰ পূৰ্বে বিষয়াসকলে ভালদৰে নিৰীক্ষণ কৰিব নথিপত্ৰ। পঞ্জীয়ন কৰাটো গুৰুত্বপূৰ্ণ বুলি জনাইছে চৰকাৰে। দেশত আহি গৈছে নতুন আইন। জনাইছো পৰৱৰ্তী খবৰ, উজনিক লৈ নতুন ঘোষণা কৰিছে এইবাৰ ৰাজমলে। 20 লাখকৈ বাঁহ, 5 লাখকৈ টিনপাত, 5 লাখকৈ মহিলা আৰু শিশুৰ কাপোৰ। কেতবোৰ বৃহৎ ঘোষণা আজমলৰ তৰফৰ পৰা। আমি জনাইছো সবিশেষ খবৰ।
উজনিৰ বান পীড়িতলৈ নতুন ঘোষণা কৰিছে মৌলানা বদিউদ্দিন আজমলে। আজমলৰ তৰফৰ পৰা কোৱা হৈছে যে 20 লাখ টিনপাত দিব আজমলে। বানপীড়িতৰ ঘৰ সাজিবলৈ 20 লাখ টিনপাত দিব আজমলে। কেৱল সিমানেই নহয়, বানপীড়িতৰ ঘৰ সাজিবলৈ টিনপাতৰ লগতে 20 লাখ বাহু দিব ঘৰ সাজিবলৈ। বানপীড়িতৰ 20 লাখ টিনপাতৰ বাবে টাটাৰ সৈতে ইতিমধ্যে কথা পাতিছে বদিউদ্দিন আজমলে। এটা গুৰুত্বপূৰ্ণ খবৰ, ভাল খবৰ, উজনিৰ ভাই ভনীলৈ 5 লাখ মেখেলা চাদৰ দিব বদিউদ্দিন আজমলে। কণ কণ শিক্ষাৰ্থীৰ বাবে 5 লাখ চাৰ্ট পেণ্টো যোগান ধৰিব বদিউদ্দিন আজমলে। মানৱ দৰদী নেতা এগৰাকী বদিউদ্দিন আজমল আৰু এখেতে আগবঢ়াব এই ধন। 3 মাহলৈ উজনিত চিকিৎসা শিবিৰ ৰাখিব বদিউদ্দিন আজমলে আৰু আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এই সহায়। উজনিৰ বানপীড়িতৰ কথা কৈ এইদৰে উচপি উঠিছে বদিউদ্দিন আজমল। কেন্দ্ৰই 10,000 কোটি টকা ধন দিয়ক অসমলৈ ৰাষ্ট্ৰপতি আহিব বুলি আশা কৰিছো। আৰু ইতিমধ্যে উজনিৰ বানপীড়িতলৈ নতুন ঘোষণা কৰিছে বদিউদ্দিন আজমলে। পৰৱৰ্তী খবৰ, অসম কংগ্ৰেছক এতিয়া গাদ্দাৰী। 24 জনক বহিষ্কাৰৰ নিৰ্দেশ দিছে গৌৰৱ গগৈয়ে। এটা পলিটিকেল ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। অসম কংগ্ৰেছক গাদ্দাৰী কৰাসকল সাৱধান হওক। কিন্তু ইতিমধ্যে কংগ্ৰেছক গাদ্দাৰী কৰা নেতা কৰ্মীক লৈ কঠোৰ হৈ পৰিছে গৌৰৱ গগৈ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। একেলগে 24 জন নেতা কৰ্মীক বহিষ্কাৰৰ নিৰ্দেশ দিছে গৌৰৱ গগৈয়ে। দলীয় শৃংখলা ভংগ, দল বিৰোধী কাৰ্যকলাপক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বেছিমাৰী ব্লক কংগ্ৰেছৰ 10 গৰাকী, দলগাঁও ব্লকৰ 14 গৰাকীক বহিষ্কাৰ কৰা হৈছে। এটা ব্ৰেকিং নিউজ, বহিষ্কাৰ কৰা অধিকাংশই পঞ্চায়তৰ সদস্য। বহিষ্কাৰ কৰাসকলৰ ভিতৰত আছে ব্লক পৌৰ কংগ্ৰেছৰ পদবীধাৰী। অসম কংগ্ৰেছক গাদ্দাৰী কৰাসকল সাৱধান হওক, কিয়নো ইতিমধ্যে কঠোৰ সকিয়নি দিছে গৌৰৱ গগৈয়ে আৰু একেলগে 24 জন নেতা কৰ্মীক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিছে গৌৰৱ গগৈয়ে। আগবঢ়াইছো পৰৱৰ্তী খবৰ। অসমৰ বান পৰিস্থিতিক লৈ 1 কোটি টকাৰ সাহায্য মেঘালয়ৰ। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 কোটি টকা প্ৰদান কৰিছে মেঘালয়। জনাইছো পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। একেলগে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বান পৰিস্থিতিৰ বুজ লৈছে আৰু প্ৰায় এককাল পানীতেই এইদৰে বন্যাৰ্তৰ কাষত আগবাঢ়িছিল কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু অৱশেষত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে বিধায়ক অখিল গগৈ। পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই আজিলৈকে দেখা নাই বুলি মন্তব্য অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মা শক্তিশালী আৰু এক্সপাৰ্ট মানুহ। এককাল পানীত মোৰ হাতত ধৰি বান পৰিস্থিতিৰ পৰিদৰ্শন কৰাটো মোৰ বাবে এক বুৰঞ্জী। মুখ্যমন্ত্ৰীৰ প্ৰশংসাত এইদৰে পঞ্চমুখ হৈ পৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈ। জনাইছো পৰৱৰ্তী খবৰ। আজি নতুন দিল্লীত প্ৰথমবাৰৰ বাবে শ্বেখ হাছিনাৰ সংবাদমেল। বাংলাদেশৰ জনতাক ভাৰ্চুৱেলি কৰিব সম্বোধন। বাংলাদেশলৈ ঘূৰি যাব পাৰে শ্বেখ হাছিনা। জনাইছো পৰৱৰ্তী খবৰ। বাবৰি ধ্বংস সুপৰিকল্পিত। প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান। এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা। স্বাধীন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম চৰ্চিত আয়োগ লিবাৰহান আয়োগৰ মুৰব্বী প্ৰাক্তন ন্যায়াধীশ মনমোহন সিং লিবাৰহানৰ দেহাৱসান ঘটিছে। 87 বছৰ বয়সতে চণ্ডীগড়ৰ তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে। দেওবাৰে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয় বাৰ এছ'চিয়েশ্যনৰ সভাপতি ৰোহিত সুদে। সোমবাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। দীৰ্ঘ 17 বছৰ ধৰি বাবৰি মছজিদ ধ্বংস গোচৰৰ তদন্ত চলাইছিল তেওঁ। তেওঁৰ ন্যায়িক তদন্তৰ ইতিহাসত আটাইতকৈ দীৰ্ঘম্যাদী আয়োগ হিচাপে পৰিচিত লাভ কৰিছিল এই এজনীয়া সদস্যৰ লিবাৰহান আয়োগে।
জনাই আছো পৰৱৰ্তী খবৰ 3 বছৰত দেশৰ বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আন্তঃগাঁথনিৰ অভাৱ কেন্দ্ৰৰ তথ্যক লৈ এতিয়া উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিদ্যালয় নবোদয় বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠানলৈকে প্ৰসাৰিত হৈছে এই সমস্যা আন্তঃগাঁথনিৰ অভাৱত দেশৰ বহু শিক্ষানুষ্ঠান কাৰ্যত মৃত্যুমুখত পৰিছে কেন্দ্ৰীয় বিদ্যালয় বা নবোদয় বিদ্যালয়ত হাজাৰ হাজাৰ শিক্ষকৰ পদ খালী হৈ আছে একেদৰে বিগত 3টা বিত্তীয় বৰ্ষত সমগ্ৰ দেশতে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে সোমবাৰে সংসদত এনে তথ্যই দাখিল কৰে শিক্ষা মন্ত্ৰালয়ে আৰু সেই পৰিসংখ্যাই দেশৰ শিক্ষা ব্যৱস্থা দুৰ্বল অৱস্থাৰ কথাকে উদঙাই দিছে সমগ্ৰ দেশৰ বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠান বন্ধ কৰাৰ সন্দৰ্ভত সোমবাৰে লোকসভাৰ কংগ্ৰেছৰ সাংসদ ৰাহুল কাছৱানে লিখিত প্ৰশ্নৰ উত্থাপন কৰিছিল শিক্ষা বিভাগৰ ৰাজ্যৰ মন্ত্ৰী সুকান্ত মজুমদাৰে লিখিত উত্তৰত দাখিল কৰা খতিয়ান সঁচাকৈয়ে যথেষ্ট উদ্বেগজনক এই খতিয়ানত সুকান্ত মজুমদাৰে 2024-25 বিত্তীয় বৰ্ষৰ পৰা 26-27 চনলৈকে বন্ধ হৈ থকা কাৰিকৰী প্ৰতিষ্ঠানসমূহ হিচাপ দিছে